হেল্ল' এভৰিৱান এণ্ড ৱেলকাম টু দ্য ব্লগ। তো আজি ডে 2 হয় আৰু আমি গৈ আছোঁ হেভলক আইলেণ্ডলৈকে। তো পৰ্ট ব্লেইৰৰ পৰা ওলালোঁ। অলৰেডি আমি এদিন পৰ্ট ব্লেইৰত এনজয় কৰিলোঁ, চেলুলাৰ জেইল আৰু আমি কৰ্নিছ কফ চালোঁ। তো আজি আমি গৈ আছোঁ হেভলক। তাত আমি এটা ফটোশ্বুট প্ৰগ্ৰাম ৰাখিছোঁ আৰু তাৰ লগে লগে আমি বিচবিলাক তাত ঘূৰিম, তাৰ দৃশ্য উপভোগ কৰিম। তো আপোনালোকক দেখুৱাম, চাই থাকিব। ফ্ৰেণ্ডছ, ফাইনেলি আমি আমাৰ ফেৰীত উঠিলোঁ, জাহাজত উঠিলোঁ, যিখন মেক্ৰুজ হয় আৰু ইয়াৰ জৰিয়তে আমাক লৈ যোৱা হ'ব আপ টু হেভলক আইলেণ্ড। তো ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোঁহি এয়া হেভলক আইলেণ্ড। হেভলক আইলেণ্ডৰ পৰ্টত আমি নামিলোঁ মাত্ৰ। এতিয়া মুভ কৰি আছোঁ আমি হোটেললৈকে। চেনচেছ হেভলক বোলা এখন হোটেল মেকমাই ট্ৰিপে অফাৰ কৰিছে, তাত আমি যাম। আমাক নিবলৈ এতিয়া টেক্সি আহি ৰখি আছে। এতিয়া আপোনালোকে ভিউ দেখিবলৈ পাইছে, নাজাৰা চাওক। ইয়াত এটা সৰু মই আপোনালোকে মেংগ্ৰোভ নাজাৰা দি আছোঁ। বেকগ্ৰাউণ্ডত চাওক, এইখিনি মেংগ্ৰোভ হয়। এইখিনি এনেকুৱা ধুনীয়া নাজাৰা এটা আছে, চাব পাৰে। এইখিনি দলং লেখীয়া হয়, পাৰ হৈ যাব লাগিব আমি টেক্সি ষ্টেণ্ডলৈকে। একদম ব্লু ৱাটাৰ আৰু পিয়'ৰ ৱাটাৰ ইয়াতে, ট্ৰান্সপাৰেণ্ট হয়, ধুনীয়া ৱাটাৰ ইয়াতে আছে। আপোনালোকে দেখিবলৈ পাইছে। আমি মেক্ৰুজত আহিছিলোঁ, ইয়াতে বিভিন্ন প্ৰকাৰৰ জাহাজ আছে, তাত ৰেষ্টুৰেণ্ট আছে। জাহাজৰ ভিতৰত আপোনাৰ নটিকা আৰু মেক্ৰুজে বেছি চলে ইয়াতে। তো যি নহওক কিয় বা, আপোনালোকক আমি আৰু দেখুৱাম। আমি বেলেগ বেলেগ বিচত ফুৰিবলৈ যাম। এতিয়া নীল আইলেণ্ড কাইলৈ যাম। আজি হেভলকৰ যিবিলাক বিচ আছে তাত আমি যাম আৰু আপোনালোকক এয়া চাওক গাইজ, এয়া হৈছে হেভলক আইলেণ্ডৰ যিটো পৰ্ট আছে, য'ত আচলতে জাহাজবিলাক ৰখে। সেই পৰ্টৰ ট্ৰান্সপাৰেণ্ট ৱাটাৰ, কিমান বেছি ট্ৰান্সপাৰেণ্ট হয় পানীবিলাক আপোনালোকে দেখিবলৈ পাইছে। চাওক, বহুত বেছি ট্ৰান্সপাৰেণ্ট হয়, একেবাৰে হোৱাইটিছ। অকণমান আগবাঢ়ি গ'লে য'ত পানীৰ গাঢ়তা বেছি, তাত আকৌ হোৱাইট নহয় কালাৰটো, তাত স্কাই কালাৰৰ হয়, যিটো অচিয়ান কালাৰ হয়, ৱাটাৰ কালাৰ হয়। কিন্তু এইখিনি হোৱাইট, এইখিনি অকণমান কম, যিহেতু ইয়াৰ সেয়া কনচেনট্ৰেশ্যন ৱাটাৰৰ ডিপ কম হয়। ইয়াত আপোনালোকে পূৰা ট্ৰান্সপাৰেণ্ট পানী দেখিবলৈ পাইছে। চ' আমি এতিয়া হেভলকত আহিলোঁ। আহি পেলাই চেনচেছ হেভলক বোলা এখন হোটেলত আছোঁ। আৰু ইয়াতে আপোনালোকক এটা ভাল বস্তু দেখুৱাম, সেইটো হৈছে প্ৰাইভেট বিচ এটা আছে এই বিশেষ হোটেলখনৰ। আৰু আমি তালৈকে গৈ আছোঁ আৰু চাওঁ নাজাৰাটো কেনেকুৱা হয়। অলৰেডি আমি ৰাধানগৰ বিচৰ কাৰণে প্লেন আমাৰ হৈ আছে, যিহেতু আমি 2টা বজাত ওলাম দুপৰীয়া লাঞ্চ কৰি পেলাই। তো তাৰ আগত আমি এই বিশেষ বিচটো অকণমান ইয়াত দৃশ্যাংশ দুটামান কেপচাৰ কৰিম, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আৰু ইয়াত আপোনালোকে যদি মোৰ পিছপিনে চায়, ইয়াত এটা কেৰেলা লুক আছে। যেনেকৈ কেৰেলাত যেনেকৈ নাৰিকল গছ বহুত আছে, ইয়াতো তেনেকুৱা। আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা, যি নাৰিকল গছটো থাকে ন, সেইটো বেঁকা কৰি থাকে ইয়াতে। আৰু মোৰ যিটো কনচেপ্ট বা মই যিটো ভাবোঁ যে আচলতে মে' বি সাগৰৰ বতাহটো পাই এইটো বেঁকা হয় নেকি। আৰু যদি আপোনালোকে জানে কমেণ্টত জনাবচোন যে সাগৰৰ পাৰত বা এনেকুৱা এৰিয়াবিলাকত নাৰিকল গছবিলাক বা নাটছবিলাক, নাট ট্ৰী যিবিলাক আছে, সেইবিলাক বেঁকা কিয় হয়। যদি জানে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি একেবাৰে লগত আহি পাইছোঁহি, যিটো প্ৰাইভেট বিচ। আপোনালোকক দেখুৱাম কি ধুনীয়া এটা পৰিৱেশ। এয়া চাওক, সন্মুখত বিচ, তাকো এটা প্ৰাইভেট বিচ হয়। এইটো বিচটো কোনো মানে তেনেকুৱা গভৰ্ণমেণ্ট আণ্ডাৰটেকিং বা তেনেকুৱা চৰকাৰী নহয়, এটা বিশেষ হোটেলৰ, চেনচেছ হেভলক বুলি যিখন হোটেল হয়। আমি গৈ আছোঁ এতিয়া। ইয়াতে দেখিছে অলৰেডি বিভিন্ন পৰ্যটক আহিছে, কিছু ফৰেইনাৰো ইয়াতে আছে। বহুত ধুনীয়া এটা নাজাৰা হয়। ইয়াতে
খেলিব পৰাকৈ এইবিলাকো আছে। খুব ধুনীয়া এটা ভিউ। ৱাও, হাউ বিউটিফুল। এয়া দেখিবলৈ পাইছে লেহেৰ, কি ধুনীয়া। চাওক, বেলেগ বিচবিলাকৰ পানীটো ইমান ধুনীয়া নহয়, কিন্তু আন্দামানৰ পানীটো মই লক্ষ্য কৰিছোঁ। মই তামিলনাডুতো গৈছোঁ, মই বেংগলতো গৈছোঁ, বিভিন্ন বিচত ফুৰিছোঁ, কিন্তু ইয়াৰে যিটো পানীৰ যিটো লেহেৰ হয় বা ইয়াৰ যিটো ক্লিনলিনেছ হয় বা যিটো কালাৰ হয়, সেইটো সঁচাই বহুত ধুনীয়া। আপোনালোকে দেখিব পাৰিছে পূৰা ব্লু। মই নাজানো কেপচাৰ কেনেকুৱা হৈছে ভিডিঅ'ত, কিন্তু ৰিয়েলি বহুত ব্লু হয়, কোনো আৰ্টিফিচিয়েল একো নাই। আৰু যদি আপোনালোকে চাই আকাশখনো যদি চাই, আকাশৰ ৰিফ্লেকশ্যন যদিও হ'লেহেঁতেন, তেতিয়াহ'লে এনেকুৱা ব্লু নহ'লেহেঁতেন। এইটো নেচাৰেল ব্লু হয়, যিটো প্ৰকৃতিয়ে দিয়া হয়, যিটো ৰিয়েল ফেনামেনৰ কাৰণে আচলতে ব্লু ৱাটাৰ হয়, সেইটোৱে হয়। ইয়াত কোনো আৰ্টিফিচিয়েল এডিশ্যন নাই। চাওক, হিৰে মতি ধুনীয়া ধুনীয়া আহিব, কালেকশ্যন কৰিবা। চাওক, ডুবকি লগাই আছে ফৰেইনাৰবিলাকেতো পূৰা গৈছে ভিতৰলৈকে। ৱাও, ভাল ভালকেইটা ৰাখি দিবা। ইয়াতে এটা বস্তু দেখা পাইছোঁ, সেইটো হৈছে যিবিলাক আমাৰ মুকুতা, তাৰপাছত শামুক, তো তেনেকুৱা ধৰণৰ বস্তুবিলাক যথেষ্ট পোৱা যায়, খুব ধুনীয়া ধুনীয়া। আৰু যিবিলাক কুইন বিচবিলাকত পোৱা নাযায়, আজিৰ ডেটত যদি মেইনলেণ্ড ইণ্ডিয়াৰ আমি বিচবিলাকত চাওঁ, সেইবিলাক দুৰ্লভ বা সেইবিলাক বিলুপ্ত হৈ গৈছে। কিন্তু ইয়াত আছে এতিয়াও, আপোনালোকক মই দেখুৱাম। মই ভালেখিনি কালেকশ্যন কৰি আছোঁ। তো শামুক হওক, শংখ হওক বা তেনেকুৱা হীৰামতি যিবিলাক আছে, বহুত বেছি আছে ইয়াতে, হাত দিলে ওলাই আহে। তো খুব ধুনীয়া এটা মনোমোহা দৃশ্য হয়, ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু পানীটো আপোনালোকে ভিডিঅ'ত অনুভৱ কৰিব পাৰিছে নে পৰা নাই মই গম নাপাওঁ, কিন্তু যথেষ্ট ব্লু হয়, ৰিয়েল ব্লু কালাৰ হয় পানীটো, খুব বেছি ধুনীয়া হয়। আৰু এটা বিচটো আছেই, ৰাধানগৰ বিচ, দ্য বিউটিফুল, দ্য মষ্ট বিউটিফুল বিচ ইন এছিয়া বুলি কোৱা হয়, দ্য মষ্ট ক্লিনেষ্ট বিচ ইন এছিয়া বুলিও কোৱা হয়। তো সেইবিলাকো আপোনালোকক দেখুৱাম, চাই থাকিব ব্লগটি। আই হোপ আপোনালোকে এনজয় কৰিব। ত' ফ্ৰেণ্ডছ, আমি ফাইনেলি আহি পালোঁহি। এয়া ৰাধানগৰ বিচ, এছিয়াছ ক্লিনেষ্ট এজ ৱেল এজ বিউটিফুল বিচ হয়। তো ইয়াত আমি অকণ ফটোশ্বুটো কৰিম আৰু ফুটেজো ল'ম আৰু আপোনালোকক দেখুৱাম দৃশ্যাংশ। আশা কৰোঁ ভাল পাব। খুব ধুনীয়া এটা মেংগ্ৰোভৰ নিচিনা এটা সেয়া আছে, পৰিৱেশ এটা আছে, ক্লিন হয় ডেফিনেটলি। বহুত যিটো কোৱা হয়, ৰিয়েলিটিটো পোৱা হয় আৰু সেইটো হয়ও, মানে ক্লিন হয়, আপোনালোকে দেখিলে গম পাব। আৰু বাকী অকণ ফটোশ্বুট থাকিব, সেইখিনিও দেখুৱাম কেনেকুৱা হয়, কি হয়। তো আপোনালোকক অকণমান সমুদ্ৰৰ ভিউ দেখাই আছোঁ, অকণমান চি ভিউ দেখাই আছোঁ। আগবাঢ়ি আহক। এয়া চাওক, কি ধুনীয়া নাজাৰা এটা, এনেকুৱা ধুনীয়া টিলা আছে, টাপু আছে, টাপু ধুনীয়া নাজাৰা আছে। আচ্ছা, চ' আমি ফাইনেলি আমাৰ যিটো ফটোশ্বুট আছিলে সেইটো কৰিলোঁ। মেঘমাই ট্ৰিপৰ পৰাই আমি পেকেজ লৈছিলোঁ, তাত ফটোশ্বুট আছিলে। তো ফটোশ্বুটৰ পাছত এতিয়া আমি অকণমান ৰেষ্ট কৰিছোঁ। ইয়াতে অকণমান মেংগ্ৰোভ এৰিয়া আছে, অকণমান গাৰ্ডেনৰ নিচিনা আছে, গছবিলাক কাটি কাটি এনেকৈ ধুনীয়াকৈ বনাই দিয়া হৈছে, আপোনালোকে পিছফালে দেখিছে। তাতে অকণমান ৰেষ্ট কৰিছোঁ, ভাল লাগিছে যথেষ্ট। আমাৰ ইণ্ডিয়াটো যে ইমান ধুনীয়া জেগা আছে আৰু খুব বেছি আনএক্সপ্ল'ৰ্ড হয়, মানে কি বহুত বেছি পৰ্যটকো নাহে। যিমানখিনি পৰ্যটক গোৱাত যায়, যিমানখিনি পৰ্যটক কুইন বিচবিলাকত যায়, তো তেনেকুৱাকৈ এইবিলাক বিচত ইমান বেছি পৰ্যটক আমি দেখা নাই। আৰু ইনফেক্ট আমি অসমৰ মানুহক খুব কম দেখিছোঁ, নৰ্থ ইষ্টৰ মানুহটো নায়ে তেনেকুৱা। আৰু অসমৰ মানুহক খুব বেছি এপাচি এটা জলকীয়াৰ নিচিনা, এদিন দুদিন এটা হঠাৎকৈ লগ পাইছোঁ, আৰু তেনেকুৱা অসমীয়া মানুহো ইয়াত নাই। গতিকে অসমবাসীক মই কওঁ, তো আপোনালোকে আহিব পাৰে, কাৰণ আমি এনেকুৱা এটা এৰিয়াৰ পৰা বিলং কৰোঁ, বা আমি এনেকুৱা এটা এৰিয়াত হয় য'ত আচলতে সমুদ্ৰ বা সাগৰ নাই, অচিয়ান নাই, হয়নে? তো আমি ইয়াত আহিব লাগে, এক্সপ্ল'ৰ কৰিব লাগে। খুব ভাল লগা দৃশ্য, আমাৰ ভাৰতৰে এটা অংগ হয়। আৰু বিশেষকৈ আপোনালোকে যদি আহে, এই বিচবিলাকৰ উপৰিও যিটো চেলুলাৰ জেলৰ শ্ব' হয়, সেইটো আপোনালোকে এটেণ্ড কৰিব। যথেষ্ট ধুনীয়া এটা প্ৰগ্ৰাম হয়। আৰু তাত কেনেকৈ স্বাধীনতা সংগ্ৰামীসকলে কেনেকৈ তাত কষ্ট কৰি জীয়াই আছিলে, তাত কেনেকৈ তেওঁলোকে ষ্ট্ৰাগল কৰিছিলে, গোটেইখিনি তাত লাইট এণ্ড চাউণ্ড যিটো শ্ব' তাৰ মাধ্যমেৰে আচলতে দেখুওৱা হয়।
তো আপোনালোকে আহিব পাৰে খুব গাৰ নোম শিয়ৰি উঠা দৃশ্য কিছুমান দেখুওৱা হয় ভাল লাগে সেইটো মই যদি ৰিভিউ দিব লাগে আন্দামানত আহি কোনটো বস্তু ভাল লাগিছে মই ক'ম টপত আছে যিটো চেলুলাৰ জেইলৰ শ্ব'টো লাইট এণ্ড চাউণ্ড শ্ব' হয় ইভিনিঙত হয় তো সেইটো আপোনালোকে এটেণ্ড কৰিব যদি সম্ভৱ হয় আৰু তাৰ লগতে বীচবিলাকতো ক'বই নালাগে हाँ हाँ